এই যেটো আমি যাত্ৰাটো নাম দিছো জুবিন গাৰ্গ মেমৰিয়েল ৱাক উইথ এলিফেণ্ট ৰেলী আৰু এবাৰ এই যেটো ভিডিও আপোনালোকে চাই আছে এই ভিডিও বিলাকৰ পৰা যিমান পইচা ইনকাম হ'ব ইউটিউবৰ ৰেভিনিউ হওক ফেচবুকৰ ৰেভিনিউ হওক গোটেইখিনি দিয়া হ'ব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যেটো জুবিন দাই যাৰ প্ৰয়োজন থাকে তেওঁলোকক সহায় কৰাৰ কাৰণে মানুহক সহায় কৰাৰ কাৰণে খুলিছিলে সো সেইটোৰ কাৰণে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত গোটেই আমি এমাউণ্টখিনি দিম তাৰ কাৰণে এই জাৰ্নিটো আৰম্ভ কৰিছো আৰু আশা কৰোঁ আপোনালোকে সেই কাৰণে ভিডিওবিলাক চাব জয় জুবিন দা ইয়েস জয় জুবিন দা এণ্ড জাষ্টিছ ফৰ জুবিন দা তুমি কি হাতিলে ভয় নালাগে তোমাৰ নালাগে বা মানিছো দে কিন্তু মই এনেকুৱা ছোৱালী দেখা নাছিলো কিহত পঢ়ি আছা তুমি মই ক্লাছ 7 আমাৰ আজি প্ৰথম দিনৰ জাৰ্নি এটি আৰম্ভ হ'ল নাজিৰাৰ পৰা জয় জুবিন দা বুলি কয় এবাৰ আমি ৰংঘৰ পাই গলো না সেইটো ৰংঘৰ ইফালে আমি ৰংঘৰৰ ফ্ৰন্ট পাইছিলো আপোনালোকে গম পাই আৰু আহিলে কোন সব ভাস্কৰ দা আমাৰ দোকানখনৰ ভাল লাগি লগ পাই আৰু যাত্ৰা শুভ হওক পদ্মিনীৰ প্ৰথম যাত্ৰা প্ৰথম কাম হেতু শুভ হওক জিমিৰ যি নমস্কাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো বহুত দিনৰ পিছত দাদা ঢুকুৱাৰ পৰাটো এইবিলাক একো মন নোহোৱাই হৈছিলে কিন্তু তাৰ পিছত এটা আইডিয়া আহিলে মনত যে মই প্ৰতিবাৰ যেহেতু হাতী চাফাৰী কৰোঁ মঙ্গলদৈৰ পৰা কাজিৰঙালৈ হাতীত আহোঁ আমাৰ তাৰ হাতীবিলাক যেতিয়া ডিউটি কৰিবলৈ আহে লগত ময়ো গুচি আহোঁ কিন্তু এইবাৰ মই নকৰোঁ বুলি আছিলোঁ আৰু বহুদিন ভিডিঅ' চিডিঅ' দিয়াও নাছিলোঁ সেইকাৰণে 3 মাহমান হ'ল চেনেলত ভিডিঅ'ই নাছিলে তাৰ প্লাছ আৰু এই ঘটনাটো হৈ যোৱাৰ পৰাতো একেবাৰে মন নোহোৱা হ'ল কিন্তু ভাবিলোঁ নাই জুবিন দাই কিছুমান বস্তু সৃষ্টি কৰি থৈ গৈছিলে সেইবিলাক আমি জীয়াই ৰাখিব লাগিব তেনেকুৱা এটা বস্তু হ'ল জুবিন দাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন যিটো তেওঁ আৰ্টজনক সহায় কৰাৰ কাৰণে তেওঁ সেইটো ফাউণ্ডেশ্যনটো খুলিছিলে নিজে আৰু তেওঁক কোনোবাই সেইকাৰণে ষ্টেজত মানে তেওঁৰ মাননীৰ উপৰিও কিছুমান ষ্টেজত আমি দেখা পাওঁ তেওঁক এক্সট্ৰা চেক এখন দিয়ে উপহাৰ হিচাপে তেতিয়া তেওঁ সেইখিনি কলাগুৰুত দি দিয়ে তো তেনেকুৱা তেওঁ আমাক শিকাই গৈছিলে যে মানুহক কেনেকৈ সহায় কৰিব লাগে ক'ত কি তাৰ কাৰণে এইবাৰ সেইটোতো মই অলপ সহযোগ কৰিব বিচাৰিছোঁ যে মই হাতী জাৰ্নিটো যিহেতু মঙ্গলদৈৰ পৰা কৰোঁ মোৰ ঘৰৰ পৰা ইয়াতে কাজিৰঙালৈ কিন্তু এইবাৰ বেলেগ কৰি দিলোঁ এইবাৰ মই এতিয়া বৰ্তমান আছোঁ নাজিৰাত শিৱসাগৰৰ নাজিৰাত এইবাৰ আমি জাৰ্নিটো কৰিম নাজিৰাৰ পৰা কাজিৰঙালৈকে 160 কিলোমিটাৰ হ'ব 7-8 দিন লাগিব ইয়াৰ পৰা মই খোজকাঢ়ি যাম হাতীজনীও লগত যাব আৰু যিহেতু এই যাব এই ট্ৰেইনিং হ'ব এইবাৰ পদ্মনী নাম মানে ট্ৰেইনিং হৈ কাজিৰঙা ডিউটিৰ বাবে যাব আৰু টুৰিষ্টক কেনেকৈ চাফাৰী কৰে তেনেকুৱা ট্ৰেইনিং হ'ব সেইকাৰণে পাৰ্থ মোক ক'লে তো ওলোৱা তাৰপিছত মই ভাবিলোঁ হয় মই নাজিৰাৰ পৰা কৰাটো এইকাৰণে দৰকাৰ এই শিৱসাগৰৰ পৰা যোৰহাট হৈ যেনেকৈ কাজিৰঙালৈ এইখিনি জেগাত মানে জুবিনদাৰ বহুত বেছি স্মৃতি আছে এইটো ওচৰ পাই গ'ল স্মৃতি এনেকুৱা ধৰণৰ যে জুবিন দা এই ৰাবুদা ঘৰত প্ৰেক্টিছ হৈছিলে ডিব্ৰুগড়ত তাৰ পৰা যোৰহাটলৈ অহা যোৱা চলিছিলে মায়া গানটো হেনো ডিব্ৰুগড়ৰ পৰা যোৰহাট আহি থাকোঁতে ৰাস্তাত লিখা গান কোনোবা লগৰ ব্ৰেকআপ হওঁতে তেনেকৈ আৰু যোৰহাটতো গমেই পাই যে এপি কলেজ আছে চব একদম জুবিনদাৰ ৰুটটো ইয়াত আছে শিপাটো ইয়াত আছে তো তেনেকৈ ভাবিছোঁ জুবিনদাৰ স্মৃতি জড়িত হৈ থকা ৰাস্তাটোৰে এবাৰ খোজকাঢ়ি যাওঁ কিবা হয়তো আপোনালোকৰ মাজৰ কাৰোবাক লগ পাব পাৰোঁ যিয়ে হয়তো শ্বেয়াৰ কৰিব কিছুমান জুবিনদাৰ লগত পোৱা স্মৃতি তাৰ লগতে জুবিনদাৰ আৰু এটা ইণ্টাৰেষ্টিং কথা জুবিনদাৰ যোৰহাটৰ পৰা গুৱাহাটী যাব লাগে জেনেৰেলি আমাৰ 6-7 ঘণ্টা লাগে আৰু জুবিনদা 3-4 দিন লাগি যায় যাওঁতে কাজিৰঙাত ৰৈ দিব তাত 2 দিন থাকি দিব তো তেনেকুৱাকৈ তেওঁ গৈছিল গতিকে কাজিৰঙাটো তেওঁৰ স্মৃতি আছে সেইকাৰণে এইবাৰ এই যেটো আমি যাত্ৰাটো নাম দিছোঁ জুবিন গাৰ্গ মেমৰিয়েল ৱাক উইথ এলিফেণ্ট ৰেলী আৰু এইবাৰ এই যেটো ভিডিঅ' আপোনালোকে চাই আছে এই ভিডিঅ'বিলাকৰ পৰা যিমান পইচা ইনকাম হ'ব ইউটিউবৰ ৰেভিনিউ হওক ফেচবুকৰ ৰেভিনিউ হওক গোটেইখিনি দিয়া হ'ব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যিটো জুবিন দাই যাৰ প্ৰয়োজন থাকে তেওঁলোকক সহায় কৰাৰ কাৰণে মানুহক সহায় কৰাৰ কাৰণে খুলিছিলে চ' সেইটোৰ কাৰণে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত গোটেই আমি এমাউণ্টখিনি দিম তাৰ কাৰণে এই জাৰ্নিটো আৰম্ভ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে সেইকাৰণে ভিডিঅ'বিলাক চাব আৰু পাৰিলে ইউটিউবত বেছি চাব কিহৰ কাৰণে ফেচবুকত আৰ্নিং একদম নাই 10 লাখমান ভিউ হৈ নামাৰি গ'ল 10 লাখমান ভিউজ হ'লেও ক'ৰবাত $2-3 আহে কি হৈছে নাজানো কিন্তু ইউটিউবত যদি ভালকৈ ভিউজ আহে অলপ পইচা আৰ্ণ হয় গতিকে সেইখিনি গোটেইখিনি আকৌ জুবিনদাৰ নামতে সেই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যাব তাৰ পৰা তেওঁলোকে যেনেকৈ যাক সহায় কৰিব লাগে তাক তেনেকৈ সহায় কৰিব সেইকাৰণে আজিৰ এই প্ৰথম এপিছডটো আৰম্ভ কৰিছোঁ নাজিৰাৰ পৰা ভাল লাগিব আপোনালোকক লগ পাম ৰাস্তাত তো এতিয়া আমাৰ হাতীত বেডিং চেডিং কৰিব আছে এইবিলাক ইয়াতে আমি বেগ চেক ৰখা হ'ব বেডিং চেডিং কৰি আমি ইয়াৰ পৰা কাজিৰঙালৈ এতিয়া ওলাম আশা কৰোঁ আপোনালোকে জাৰ্নিটো ছাপোৰ্ট কৰিব আৰু ইউটিউবত চাব পাৰিলে ভিডিঅ'বিলাক ফেচবুকতকৈ বেছি তেতিয়া পইচাটো বেছি ইনকাম হ'ব আৰু সেইখিনি গোটেইখিনি জুবিন দাই এষ্টাব্লিছ কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত যাব গতিকে আমি জাৰ্নিটো আৰম্ভ কৰোঁ এতিয়া নাজিৰাৰ পৰা কাজিৰঙালৈকে এটা নমস্কাৰ দি দিয়া জুবিন দাৰ নামত জয় জুবিন দা ইয়েছ জয় জুবিন দা এণ্ড জাষ্টিছ ফৰ জুবিন দা পদ্মনীৰ বেডিং চেডিং হৈ গ'ল আমি যোৱাহে কথা এতিয়া আৰু লাহেকৈ তুমি কি হাতিলে ভয় নালাগে তোমাৰ বা মানিছো দেই কিন্তু মই এনেকুৱা ছোৱালী দেখা নাছিলোঁ কিহত পঢ়ি আছা তুমি মই ক্লাছ 7 ক্লাছ 7ত পাৰ্থৰ ভণ্টি পাৰ্থ এবাৰ কাজিৰঙাত ডিউটি কৰিব এক লৈ এই দমটো চাওক না হাতীৰ তলত এনেকৈ সৰু ছোৱালী এজনী নামটো কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী পিয়াংচি চাংমা শ্ৰীমতী আকৌ তলেৰে গুচি আহিলে ন বঢ়িয়া এই দমটো লাগে আকৌ ইয়াতে নাজিৰাত পাৰ্থহঁতৰ ঘৰৰ ওচৰতে বৰমাহঁতৰ ঘৰত মাতিছিলে এবাৰ এনেই মোৰ ভিডিঅ' চাই আগৰ পৰা খুব ধুনীয়া মৰম যাচিছে বিৰাট ভাল লাগিল ঠিক আছে আহিছোঁ দেই
জাপি দুটা এয়া পাৰ্থৰ মাক দেই আৰু পাৰ্থক দিলে দেখুৱাই নাই ইয়াক দেখিছে মোৰ ভিডিঅ'ত আগতে কাজিৰঙাত এখন চাই মোলে মনত পেলাবা আমি নকৰিবি নে ধুনীয়াকৈ থাকিবি আমাৰ আজি প্ৰথম দিনৰ জাৰ্ণি এতিয়া আৰম্ভ হ'ল পাৰ্থৰ ঘৰৰ পৰা নাজিৰাৰ পৰা আৰু এতিয়া আমি এইফালে গৈ ক'ত ওলাম এতিয়া গৈ পিনি আমি ৰংঘৰ চাৰিআলি ওলাই দিম ৰংঘৰ চাৰিআলি ওলাম মানে অ'কে তেনেকৈ গৈ আমি শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত ওলাম এইফালে তাৰ পৰা গৈ থাকিম আৰু আজি কিমান দূৰ পাৰোঁ চাওঁ নমস্কাৰ দাদা আমি যাব ওলাইছোঁ আকৌ প্ৰথম আহিছোঁ পদ্মিনীৰ লগত আৰু এইও প্ৰথম আহিছে এইবাৰ কাজিৰঙা আৰু বাটত আমি ইণ্টাৰেষ্টিংলি পদ্মিনীৰ ভায়েকক লগ পাম ভায়েক নে ককায়েক ভায়েকক মাকক বায়েকক মানে গোটেই ফেমিলিকে লগ পাম মাক আমাৰ লগতে যাব মাকো ডিউটি কৰিব যাব ভাল লাগিব হাতী বহুত বাঢ়ি যাব আজিহে এটা দেখিছে বায়েকক অ'কে জয় জুবিন দা বুলি কয় এবাৰ পদ্মিনীৰ এটা কথা ভাল লাগিছে ভাল বুলিয়ে কৈছোঁ কাৰণ মানে যিহেতু জুবিন দা মেমৰিয়েল আমি ৰেলি কৰি আছোঁ এই অলপ জুবিন দাৰ নিচিনা মানে ৰেষ্টলেছ জুবিন দা যেনেকৈ ইফালে গৈ থাকে সিফালে গৈ থাকে খজুৱাই থাকে এই মানে একে জেগাত ৰাখিব নোৱাৰি ইফালে ঘূৰিব সিফালে ঘূৰিব হাত বুলি ক'লেও ৰৈ নাথাকে যেতিয়া পাৰ্থন আমি উঠিছে সেইখিনি সময় ৰৈ থকা নাই সি গৈ থকা হাতীটোতে উঠিব লগা হৈছে আৰু পাৰ্থহঁতৰ গাঁৱত আহি মৰমবিলাক পাই ভাল লাগিল কিন্তু গৰম লাগিছে এনেকৈ ডিঙিত টুটিয়ে লৈ থাকিব নোৱাৰিছে এখন বাৰু মই মূৰতে মাৰি লওঁ আহি আছিলোঁ চাওকচোন ওপৰত পখিলা এইবিলাক চব পখিলা বা ইমান ধুনীয়া লাগে গোটেইকেইটা একে কালাৰ আকৌ ন হালধীয়া আৰু ক'লা বোলা আমি আহি এইখিনি পাইছোঁ এখন মঠিয়াচিকাৰ ৰাজমা উচ্চ মাধ্যমিক বিদ্যালয় এনেকৈ আমি গৈ থাকিম আৰু গৈ চাগে এনেকৈ যাম গ'লে ৰংঘৰ চাৰিআলি পাম প্ৰখৰ ৰ'দে ৰ'দে আহি আছোঁ গাইছ আমি আছে ফাটি গৈছে বাৰু আগৰ পৰাই ফটা এতিয়া অলপ বেছি ফাটিছে না ৰ'দ লাগিছে ৰ'দ লাগিছে বোলে গৈ আছোঁ আমি আজি টাৰ্গেট লৈছিলোঁ জাজি কিন্তু সম্ভৱ নহ'ব ইমান ৰ'দত আমি ভটিয়াপাৰৰ ফালেই চাগে কেম্প কৰি দিব লাগিব আৰু ভটিয়াপাৰ ক'ত গম পায়নে য'ত আমাৰ হৰিপ্ৰসন্ন হাজৰিকা দাদা যে ফ্লাইটখন যে আনিছে ৰেষ্টুৰেণ্ট বনাব উইংছ অফ হাজৰিকা ত' সেইখিনি এৰিয়া হ'ল ভটিয়াপাৰ তো তাৰ আশে পাশে চাগে আজি কেম্প কৰিব লাগিব তাতকৈ আমি আগুৱাই জাজি গৈ আকৌ যোৰহাটৰ শিৱসাগৰ বৰ্ডাৰ যাব নোৱাৰোঁ প্ৰখৰ ৰ'দে ৰ'দে আহি আছোঁ আৰু ইমান ধুনীয়া ধাননি আৰু খেতি স্বাস্থ্য বিৰাট ধুনীয়া হৈছে চোৱাচোন জোপাকেইটা এইখিনি কি এৰিয়া কি মেচাগড় সিংহদুৱাৰ অ'কে আৰু তোমালোকৰ সেইখিনি আছিল নমাটি নমাটিত বহুত দিন থাকিলি এতিয়া কাজিৰঙাত থাক আকৌ নমাটিত আহিবি 12 বছৰীয়া হাতী যেন নালাগে এই সাংঘাতিক ওখ কিন্তু আৰু এই এটা লক্ষণ মিলে মই আগতো কৈছোঁ জুবিন দাৰ নিচিনা এই ৰেষ্টলেছ বোলে অলপমান আমি দোকান এখন লৈছোঁ পানী বটল এটা কিনিছোঁ নোৱাৰে আপুনি
মানে এই ৰৈ নাথাকে, গৈয়ে থাকিব, অলপ ইফালে যাব সিফালে যাব, ৰখাব নোৱাৰে কোনে। ধৰ মনলে উভতিয়া খেলোডালি তোরে মোরে দিয়ে ধেমালি আসিলো তোরে মৰমতে খেলি মোৰো ভাল লাগে তাকে শুনি ও নন্না রে নন্না এই চকটোৰ নাম কি? মানে কি পাচালি? পাচালিটো বহুত আছে, ভাদৈ পাচালিও আছে এইফালে, মেচাগড় পাচালি। মেচাগড় পাচালিৰ পৰা আমি আকৌ মানে নাজিৰাৰ পৰা আহি থাকি মেচাগড় পাচালিৰ পৰা ৰাইট চাইড লৈছোঁ। মানে চিধা ওলাম নেকি ৰংঘৰ চাৰিআলি? ঠিক আছে, এতিয়া আমি ওলামগৈ ৰংঘৰ চাৰিআলিত। এইখন এখন চাইকেল দোকান, বহুত দিনৰ পিছত এখন চাইকেল দোকান দেখিছোঁ। আজিকালি চাইকেল দোকানৰ সংখ্যাটো বহুত কমি গ'ল, মানুহে চাইকেল নচলোৱা হ'ল নহয়। আমি স্কুলত পঢ়ি থাকোঁতে মানে চাইকেল ভাল কৰিব গৈছিলোঁ, ফুটাটো বাতিব গৈছিলোঁ। কি নাম তোমাৰ? গাড়ীখন আহি ঘপকৈ বাইকখন ৰখাইছে, পানী বটল এটা দি দিছে পিছফালৰ পৰা ওলাই, তাৰপিছত কৈছে চিনি পাইছোঁ। আসিফ হুছেইন। সেইকাৰণে পানী এটা লৈ আহিছে, থেংক ইউ। লগ পাম। আমিতো কাজিৰঙা গৈ আছোঁ, আজি ভটিয়াপাৰাৰ ফালে পাৰি নেকি থাকিব চাওঁ। ঠিক আছে দিয়ক। সেই পানীটো খোলা, মোৰ পিয়া লাগিও আছিল। মানুহৰ মৰম জুবিন দা এইটোৱে নোহোৱা কৰি থৈ গ'ল, হিন্দু মুছলিম আৰু মই হাতীৰ লগত অহা মেইন কাৰণটো জিমিদা। হয় নেকি? জিমিদা ভিডিঅ' চাইছে, নাজিমো সেইটো তাৰপিছত জিমিদা ভিডিঅ' প্ৰথম 19ৰ জাৰ্ণিটো আছিলে নেকি, 20ৰ জাৰ্ণিটো চাই পিনি মই হাতীৰ লগত আহিছোঁ। তাৰপিছত সুৰজৰ লগত চিনাকি হ'লোঁ, হাতী শিকিলোঁ, এতিয়া হাতী চলালোঁ। এতিয়া আকৌ মই আহিও আজি তোমাৰ লগত মোৰ লগত ভিডিঅ' বনাইছে। মোৰ এইটো ভাগ্য আকৌ। সেই পেকেটটো এৰুৱাই দিয়ক, পেকেট পলিথিনটো আঁতৰাই দিয়ক। বিৰি পলিথিনটো চাইড কৰি পেলাই দিয়ক। এজন চিনি পাইছোঁ, চাইড কৰি দে। থেংক ইউ। আশীৰ্বাদ দি দে মূৰত। আহিছা? এইটো হ'ল এলিফেণ্ট এপল বুলি কয়, মানে হাতীৰ কাৰণে এইটো আপেল বোলে। আমাৰ এই খাই নে নাখায় খাবিনে? ঔটেঙা, এইজোপা ঔটেঙাই হয়, খাইছে? খাবই আৰু। মৎস্য কুৰ্ম নৰসিংহ, ভাগত হৈ আছে নেকি? মেটেকা বৰনামঘৰ, মেটেকা বৰনামঘৰত 7 দিনীয়া ভাগৱত হৈ আছে, মানে অখণ্ড ভাগৱত পাঠ, কাইলৈ শেষ হ'ব। এতিয়া দুপৰীয়া 2টা বাজিছে, আমি আৰু ৰেষ্ট লৈছোঁ, কাৰণ ইমান ৰ'দত আহি আছোঁ, অলপমান ৰেষ্ট লওঁ, আমিও ৰেষ্ট লওঁ, হাতীটোও কিবা অলপ খাপ। সেইকাৰণে বৰ ধুনীয়া গছ এজোপা পাইছোঁ, এইজোপা ইয়াতে হাতীটো বান্ধি এতিয়া কল আনি দি আছে, কাটি পিচ কৰি এই মানুহ ঘৰৰ পৰা। ত' হাতীও খাই আছে, আমি ইয়াতে বহি এনে ৰেষ্ট লৈছোঁ। আৰু সেইফালে আৰু এপিচ আছে, এই পিচ আৰু আহি আছে সেইফালৰ পৰা। গছজোপা মানে ইমান ধুনীয়া, ছাঁ হৈ আছে, তলত ৰেষ্ট ল'ব ধুনীয়া হৈছে। ইয়াতো আজি ৰাতি কেম্প কৰি থাকিয়ে ভাল লাগিলেহেঁতেন, তাত কেম্প কৰি থাকি ভাল লাগিলেহেঁতেন, কিন্তু এইখিনি বহুত ওচৰতে আছে। ইমান জল্দি আমি থাকি দিলে দিগদাৰ হ'ব, কাৰণ আমি এতিয়াও ৰংঘৰ চাৰিআলি পোৱাই নাই, এতিয়া আমি থাকি নিদিওঁ। এনে জেগাটো থাকিবৰ কাৰণে বৰ ধুনীয়া আছিলে, গছজোপা আছিলে ধুনীয়াকৈ। এই জেগাখিনিত বহুত সময় ৰেষ্ট ল'লোঁ, এতিয়া যাওঁ পুনৰ। বহুত সময় বহিলোঁ। পুৰা 2-2.5 ঘণ্টা ৰেষ্ট ল'লোঁ। এতিয়া 4 বাজিলে আবেলি, এতিয়া 4 বজাত ওলাই আহিছোঁ, কাৰণ ঠাণ্ডা পৰিলে, ৰ'দ চ'দ কমি গ'ল। আহি পাই গৈছোঁ এয়া আহোম ৰাজ্যৰ ৰাজধানী আছিল ৰংপুৰ। এয়া ৰংপুৰ বালিকা মধ্য ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়। ৰংঘৰৰ আহিতে বনোৱা আছে।
হা জাষ্টিস ফৰ জুবিন গাৰ্গ য়েছ জয় জুবিন দা বুলি কওঁ এইটো আমি পাই গ'লো ৰংঘৰ চাৰিআলি এই তেনেকৈ নিদিব নাখায় আমি ৰংঘৰ পাই গ'লো ন এইফালে ৰংঘৰ পাইছোঁ আমি এইখিনিত ৰংঘৰ বহুতবাৰ আহিছোঁ কিন্তু হাতী লৈ খোজকাঢ়ি শিৱসাগৰত যে এনেকৈ আহি থাকিম ভবা নাছিলোঁ কেতিয়াও নতুন নতুন এক্সপিৰিয়েঞ্চ এইবিলাক নতুন ঠাইত এনেকৈ খোজকাঢ়ি আহি আছোঁ সেইটো ৰংঘৰ এইফালে আৰু আমি ৰংঘৰৰ ফ্ৰণ্ট পাইছিলোঁ আপোনালোকে গম পায় আৰু আহিলে কোন চাওক ভাস্কৰ দা আমাৰ পূৰ্বাঞ্চলৰ ত' ভাস্কৰ দাও আহিলে ভাস্কৰ দা এটা ভিডিঅ' এটা কৰিলে সৰুকৈ ভাস্কৰ দা চেনেলৰ কাৰণে সেইখিনি আমি একেলগে ইমান ধুনীয়া জেগা এটাত কৰিলোঁ হয় ৰংঘৰৰ ফ্ৰণ্টত শিৱসাগৰৰ এইবিলাক পৰিচয় হয় ত' ৰংঘৰৰ ফ্ৰণ্টত ভাস্কৰ দাক লগ পালোঁ কিন্তু এতিয়া এণ্ডাৰ হৈ আহিছে আমি সোনকালে গৈ কেম্প কৰা জেগা বিচাৰিব লাগে কেম্প বনাবও লাগিব হয় মোবাইল আপোনাক লৈ আহিব আমি যাওঁ ভাল লাগিলে বাৰু বহুত ভাল লাগিল য়েছ ভাল লাগিল লগ পাই আৰু যাত্ৰা শুভ হওক পদ্মিনীৰ প্ৰথম যাত্ৰা প্ৰথম কাম সেইটো শুভ হওক জিমিৰ যি স্বাৰ্থলৈ লৈ কৰি গৈছে ৰাইজৰ বাবে সেইটো সফলতাই কামনা কৰিছে ৰংঘৰ এৰি আহি আকৌ ইয়াত তলাতল ঘৰ অলপ আগত গৈ এনেকৈ সোমাই যাব লাগিব আগতে বহুত আহিছোঁ চ' আজি আৰু নাযাওঁ এতিয়া আমি কেম্প কৰা জেগা বিচাৰোঁ এইখিনিত ক'ত সুবিধাজনকভাৱে পাওঁ কাৰণ কলো বিচাৰিব লাগিব আজিৰ কাৰণে এইখন হ'ল জয়সাগৰ মেডিকেল আমি পদ্মিনীক লৈ এইখিনি পাই গ'লোঁ কাজিৰঙা শিৱসাগৰ বোলে অঁ আমাৰ চব আমাৰ এই কাজিৰঙা শিৱসাগৰে চলি আছে আমি এতিয়া এই ৰাস্তাটোৰে সোমাই যাম এইফালে হেনো থকা জেগা আছে এইটো ৰাস্তাত এইখিনি জেগাৰ নাম কি পুৰণি পুখুৰী ডাঙৰ পুখুৰী আছে নেকি অঁ শিৱসাগৰ আমি পুৰণি পুখুৰী পাইছোঁ আৰু এইখিনিত হেনো থাকিব পৰা জেগা আছে ই দেখিছে আগতে আহোঁতে চ' ইয়াতে আমি সন্ধান কৰিছোঁ আৰু ক'ত থাকিব পাৰি খালি আন্ধাৰ গোটেই টৰ্চ লৈ চাই আছোঁ এতিয়া ফ্লেছ মাৰি ভিডিঅ' কৰি আছোঁ চাই লওঁ আমি জেগাটো বাকী পুখুৰী চুখুৰী আপোনালোকক ৰাতিপুৱা দেখুৱাম এতিয়া ফ্লাছটো চকুত পৰি থাকিলে মই পুখুৰীতে পৰিম গৈ আকৌ ক'ৰবাত এইটো ৰাতিপুৱা চাম আৰু মঞ্চটো আচ্ছা ভূপেন হাজৰিকা মুকলি মঞ্চ তোমাৰ ঘৰ ইয়াতে কল লৈ আহিলি কল এনেকৈ লৈ আহিছা পুৰণি পুখুৰী চাইডতে ৰাখিব পৰা যাব সেইফালে জেগাটো ভাল তোমাৰ বিকাশ আমাৰ কাৰণে চাহ লৈ আহিছে কি নাম তোমালোকৰ মোৰ নাম বিজয় আমি থাকিম কাৰণে ইহঁতে চাহ এটা আনি দিলে আমাক ৰঙা চাহ খালোঁ লগত এতিয়া আমাৰ কাৰণে মাছ আনিছে কি মাছ দুটা মাছ লৈ আহিছে আমি এতিয়া তোমালোকো খাবা চব একেলগে খাই দিম আৰু ভাল লাগিব আজি এইখিনি পুৰণি পুখুৰী ন পুৰণি পুখুৰী হয় কিন্তু ইমান ৰজাদিনীয়াটো ইমান ডাঙৰ পুখুৰী মেইনটেনেঞ্চ কিয় কৰা নাই একদম জংঘল হৈ আছে চৰকাৰে কৰিব লাগে এইবিলাক আমাৰ হাতীটো আজি ইয়াতে বান্ধিলোঁ এই গছজোপা অলপমান তলৰ ডালকেইটা কাটি দিলোঁ কাৰণ তাই আকৌ থিয় হ'ব পাৰিব লাগিবতো সেইখিনিত আজি হাতীটো থাকিব আৰু আমি থাকিম এইফালে টৰ্চটো মাৰি দিয়া এই বাৰাণ্ডাখনত আমি কেম্প মানে আজি কেম্প নবনাওঁ কাৰণ আমাৰ ত্ৰিপালখন কিনিব বাকী আছে চ' ত্ৰিপালখন আজিও এতিয়া আনিব যোৱা কথা আছিল নাযাওঁ যিহেতু ধুনীয়াকৈ বাৰাণ্ডাখন আছেই তাতে আমি বিচনা চিচনা পাৰি ল'ম তাতে থাকিম আৰু খানা চানা তেওঁলোকে আয়োজন কৰিছে ইমান মৰম কৰিছে আমাক চাহ এটা দিছে আহি পোৱাৰ লগে লগে এতিয়া মাছ লৈ আহিছে দেখিছেই চ' খানা চানা চবেই একেলগে বনাম বিলাহী মাছ খাম আজি মোৰ ফেভৰেট আৰু যোৱাবাৰ হাতী চাফাৰী কৰোঁতেও মই ফাৰ্ষ্ট দিনা বিলাহী মাছ খাইছিলোঁ সিহঁতে আনিছে চব তাতে একেলগে খানা বনিব খাম খাই পেলাই তাতে শুই থাকিম এইডালত আমি কাপোৰ মেলি দিম এতিয়া সেইকাৰণে বান্ধি দিলোঁ আমাৰ লগত আছিলে ৰচি
আৰু কেম্পটো হ'ব আজি ইয়াত এই বাৰাণ্ডাখনত এই দাদাহঁতৰ ঘৰত এইটো আমাৰ আজি কেম্প ইয়াত মহৰ ইমান উৎপাত গতিকে আঁঠুৱা নোহোৱাকৈ আপুনি নোৱাৰে ইয়াতে আমি শুব লাগিব আজি আৰু সেইফালে এওঁলোকে ইয়াত ফেন চেনো লগাই দিছে আমাক ধুনীয়াকৈ আজি ইয়াতে শুম খানা চানা খাই আমি ভাত খাইছোঁ এওঁলোকৰ ঘৰতে এনেকৈ আমাক ভাত দিছে চাওক এওঁলোকে নিজে মাছ আনিছে নিজে আমাৰ কাৰণে বনাইছে নিজে আজি আমি একোৱে কৰিব লগা নহ'ল টেণ্টো বনাবলগীয়া নহ'ল এতিয়া ইয়াত শুব দি আছে কিন্তু আমি নাই চব একেলগে শুম এয়া চবে একেলগে ভাত খাই আছোঁ ইয়াত পাৰ্থ আছে মই খাইছোঁ মাছটো 4 পিচমান দিছে ফাইনেলি আমি শুব আহিছোঁ এতিয়া গুড নাইট এয়া আমাৰ গাৰু দেখিছেনে আমাৰ এয়া জীৱন ৰাইজ কিন্তু ইয়াৰ ভিতৰত কাপোৰ আছে বাৰু মানে আমাৰ যিমানে ঠাণ্ডা লাগি থাকিব আমি ইয়াৰ ভিতৰৰ পৰা কাপোৰবিলাক উলিয়াই থাকিম এখনি উলিয়াইছে এখন মই উলিয়াইছো এখন মোলে দিছ নেকি এই নালাগে ইমান চিকচিকীয়া নালাগে চিকচিকীয়া বুলি নহয় এইটো প্ৰচেছনৰ ড্ৰেছ আচ্ছা তাই গাত লয় মানে আৰু এইফালে আজি জিমিদাই পদ দুটা আমাৰ লগতে হ'ব এইকেইটা এটা খোৱা কামোৰা লাগি আছে সেইয়া আৰু এইপিনে আমাৰ জিমিদাই পদ্মনীয়ে লোৱা মানে প্ৰচেছনৰ যিটো কাপোৰ গাত লোৱা কাপোৰ আমাৰ পৰিৱেশটো চাওকচোন এইটো আমাৰ কেম্প এইটো আমাৰ জীৱন আঁঠুৱা নহ'লে ইয়াত থাকিব নোৱাৰে অলপ সময় বাহিৰত গৈছিলোঁ পেচাব কৰিবলৈ ইয়াত মহে কামুৰিছে আৰু ক'ৰবাতো কামুৰিছে নকৰা সেইবিলাক মানে মহে মহ মানে ইয়াত মই আঁঠুৱাখন ননাহেঁতেন আজি অৱস্থা বেয়া হ'ব বহুত বেয়া হ'ল আৰু বাকী এইটো আজি প্ৰথম এপিছড আছিলে আমাৰ জুবিন গাৰ্গ মেমৰিয়েল ৱাক উইথ এলিফেণ্ট ৰেলী যিটো আমি আৰম্ভ কৰিছোঁ আৰু মানে আগৰ পিছত মই হাতীৰ লগত আহোঁ কিন্তু এইবাৰ অলপ বেলেগ আপোনালোকে গমেই পাইছে মই এইবাৰ নাজিৰাৰ পৰা আৰম্ভ কৰিছোঁ কাৰণ যিবিলাক ৰাস্তাত জুবিনদাৰ স্মৃতি জড়িত হৈ আছে বেছিকৈ আমাৰ সেইটো ৰাস্তাটো জুবিন গাৰ্গ গৈছে গাড়ীত কিন্তু ষ্ট্ৰাগল ডেইজত এই ডিব্ৰুগড় যোৰহাট শিৱসাগৰ প্লাছ কাজিৰঙা এইবিলাক জেগাত জুবিনদাৰ বহুত স্মৃতি আছিল এই ৰাস্তাটো এবাৰ বাছি লৈছোঁ আৰু এতিয়া যিটো আপোনালোকে ভিডিঅ' এই মুহূৰ্তত চাই আছে মই ভিডিঅ'টো আৰম্ভণিটো কৈছিলোঁ শেষতো কওঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে চোৱাৰ কাৰণে মই যিখিনি টকা পাম গোটেইখিনি মই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিম যিটো জুবিনদাই স্থাপন কৰিছিল দুখীয়া দৰিদ্ৰ সহায় কৰাৰ কাৰণে বা কোনোবা শিল্পীয়ে যদি আৰ্থিক সাহায্যৰ প্ৰয়োজন হৈছে কিছুমান বেমাৰ আজাৰত তেতিয়া তেওঁ তাৰ পৰা সহায় কৰিছিল আৰু তেওঁকো কোনোবাই চেক টেক দিলে তেওঁ ডাইৰেক্টলি কলাগুৰু একাউণ্টতে দিছিলে এইখিনি ইয়াৰ ভিডিঅ'ৰ পইচাও কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনতে যাব এইখিনিতে কওঁ আপুনি যদি এতিয়াও এই ভিডিঅ'টো ফেচবুকত চাই আছে প্লিজ ইউটিউবত চাওক নেক্সট ভিডিঅ'কেইটা এইটো আৰু এবাৰ চাওক কাৰণ ফেচবুকত আজিকালি কি হৈছে নাজানো একদম আৰ্নিং নাই মোৰ 10 লাখ ভিউ আহিলেও ক'ৰবাত $2 দিব $2 দিলে বেছিতে 260 টকা বা 300 টকা হয় 10 লাখ ভিউজত 300 টকা হ'লেনো মই দিব পাৰিম কিমান কেইটা গতিকে ইউটিউবত হ'লে কিন্তু অলপমান মানে চাব পৰাকৈ হয় আৰু পইচাটো গতিকে দিও ভাল লাগিব বা যিমান হ'লেও দিম মই 10 টকা পালেও দিম 10,000 পালেও দিম 1 লাখ টকা পালেও দিম 50,000 পালেও যিখিনি হয় গোটেইখিনিয়ে দিম সেইটো কাৰণে আপোনালোকক অনুৰোধ জনালোঁ ভিডিঅ'বিলাক যাতে আপোনালোকে ইউটিউবত চাই কমপ্লিটলি এইটো জুবিনদাৰ প্ৰতি ডেডিকেটেড এইটো ট্ৰিপ এতিয়া বাৰু ড্ৰেছটো চেঞ্জ কৰিলোঁ হোম কাৰণে আজিৰ দিনত দেখিছিলে জাষ্টিছ ফৰ জুবিনদা বুলি টি চাৰ্ট এটা পিন্ধি আছিলোঁ কালি আকৌ এটা বেলেগ পিন্ধিম মানে গোটেই জাৰ্ণিটো কমপ্লিটলি জুবিনদাৰ ওপৰত ডেডিকেটেড আৰু এই জাৰ্ণিটোত পিন্ধিবলৈ মই যিমানকেইটা টি চাৰ্ট বনোৱাইছোঁ গোটেইকেইটাৰ ডিজাইন মোৰ বন্ধু পংকজ পৰশে কৰি দিছে দেৰগাঁৱৰ তাক লগ পাম আমি যেতিয়া দেৰগাঁও পাম তাক লগ পাম বাই বাই শুই দিওঁ আজি প্ৰথম এপিছডটো ইমানতে শেষ কৰিছোঁ কেনেকুৱা পালে কমেণ্টত জনাওক আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক @IamJimmy মোৰ ইউজাৰ নেম বাই বাই গুড নাইট শুই দিওঁ চি ইউ এইফালে ময়ো আছোঁ পাৰ্থ গুড নাইট জুবিনা গুড নাইট বাই বাই শুই দিওঁ কাৰণ এতিয়া 12 বাজিলে